Hello everyone and welcome back to Math Bold Master. তো আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো প্ৰিভিয়াছ সেশনত আমি এংগলছৰ বিষয়ে আমি কথা পাতিলোঁ। তো এংগলছত আমি কি কৰোঁ, আমাক এটা কমন ভাৰ্টেক্স পইণ্ট লাগে আৰু সেই ভাৰ্টেক্স পইণ্টৰ পৰা আমি যদি দুটা ৰে ড্ৰ কৰোঁ, সেই ৰে দুটাৰ মাজত যোনটো আমাৰ কৰ্নাৰৰ জেগা আহে সেইটোকে আমি এংগল বুলি কওঁ। তো আজিৰ সেশনটোত আমি কি কৰিম, এই এংগলছবোৰক কিছুমান নাম দিম। তো আমি এংগলছক কেনেকৈ নাম দিয়ে তো সেইটোৰ বিষয়ে আমি শিকিম। চ' ইয়াতে এটা ভিডিঅ' আছে, তো ভিডিঅ'টো আমি চাই লওঁ। তো আৰম্ভ কৰোঁ। তো ইয়াতে এটা প্ৰব্লেম দি আছে, হোৱাট ইজ এনাডাৰ নেম ফৰ এংগল চি পি এ। ইয়াতে এটা ফিগাৰ এটা দি আছে আৰু ইয়াতে চি পি এ এটা এংগল আছে। তো এই এংগলটোৰ এটা বেলেগ এটা নাম কি হ'ব সেইটো উলিয়াব দিছে। ইয়াতে চাৰিটা অপশ্যন দি আছে, এইটো আমি চেক কৰিম। তো প্ৰথমতে আৰম্ভ কৰাৰ আগতে এটা বস্তু মনত ৰাখিবা, যোনটো মাজত থাকে। তো ইয়াতে আমি তিনিটা এলফাবেট ইউজ কৰিছোঁ, চি পি আৰু এ। তো যোনটো মাজত আছে সেইটোৱে হৈ যাব আমাৰ কমন ভাৰ্টেক্স। আৰু মানে এইটোৱে ক'ম ইয়াতে আমাৰ এংগলটো ফৰ্ম হৈ আছে। ঠিক আছে, আৰম্ভ কৰোঁ। What is another name for angle CPA? So we have C, we have P, and we have A. So angle CPA is going to be this angle right over here. So what's another name for it? Well, I could start off with A, and I could call it angle APC. এতিয়া আমাক যে সুধিছে কি এই এংগল, তো ইয়াতে বহুতকেইটা লাইন আমাৰ ইণ্টাৰচেক্ট হৈছে এটা কমন পইণ্ট পি। ঠিক আছে, তো ইয়াতে পি হৈ গৈছে এটা ভাৰ্টেক্স। তো ইয়াতে আমাক এংগল দি আছে পইণ্ট চি, পইণ্ট পি আৰু পইণ্ট এ। এই যদি আমি জইন কৰি পেলাই আমাৰ যোনটো লাইন ফৰ্ম হৈছে চি পি, লাইন ছেগমেণ্ট চি পি আৰু লাইন ছেগমেণ্ট পি এ, তো তাহাঁত দুয়োটাৰে মাজত এই লাইন ছেগমেণ্টৰ মাজত এটা এংগল ফৰ্ম হৈছে, সেইটোকে কোৱা হৈছে এংগল চি পি এ। তো আমি এটা কাম কৰিব পাৰোঁ, তো খালি আমি এটা বস্তুৱে ধ্যান ৰাখিব লাগিব যে যোনটো আমাৰ মাজৰ যোনটো ভাৰ্টেক্সটো হয়, যোনটো পি হৈছে ইয়াতে, সেইটো ফিক্স থাকিব, সেইটো ফিক্স থাকক। তো বাট আমি কি কৰিব পাৰিম, এই চিটো এৰ জেগালৈ লৈ যাম আৰু এটোক আমি চিৰ জেগালৈ লৈ যাম। তেনেহ'লে এইটো আমাৰ হৈ যাব এংগল এ পি চি। তো এই দুটা এংগল একজেক্টলি ইকুৱেল। তো আমি চি পি এ বুলিকৈ কওঁ বা এ পি চি বুলিকৈ কওঁ, কথাটো একেই হৈ যায়। আৰু ইয়াতেতো অলৰেডি এটা আনচাৰ প্ৰেজেণ্টো আছে। So this is the same thing as angle APC. Now, is that any one of my choices? Yeah, that's this choice. That's this choice right over here. If someone said angle P, that wouldn't give you a lot of information. That kind of says, well, that's only giving me 1 point. I don't know, maybe it's referring to that angle, that angle, that angle, that angle. So that's really not giving me enough information to specify. তো ইয়াতে প্ৰথমটো কিয় কাৰেক্ট হ'ব নোৱাৰে, এংগল পি বুলি ক'লে এটা প্ৰব্লেম হৈ যায়, যিহেতু আমি অলৰেডি কথা পাতিছিলোঁ। তো ইয়াতে আমাৰ আছে এইটো লাইনত আছে আমাৰ পইণ্ট এ, পইণ্ট পি আৰু পইণ্ট বি। ঠিক আছে, তো এইটো লাইনেৰে এইটো পইণ্ট পিৰে এটা লাইন পাছ হৈছে, য'ত আছে আমাৰ পইণ্ট এফ আৰু পইণ্ট জি। ঠিক আছে, নেক্সট আমাৰ এই ছেইম পইণ্ট পিৰে আৰু এটা লাইন পাছ হৈছে, এইটো লাইন পাছ হৈছে, আৰু এইটো পইণ্টত আছে আমাৰ পইণ্ট চি, পইণ্ট পি আৰু পইণ্ট ডি। ঠিক আছে, এতিয়া যদি আমি ডাইৰেক্টলি পইণ্ট পি বুলি কৈ দিওঁ, গণ্ডগোল হৈ যাব, কাৰণ এইটো এংগলৰ কথা কৈছে, কাৰণ এইটো এংগল পি হ'ব পাৰে, এইটো পি হ'ব পাৰে, এইটো পি, এইটো পি, এইটো পি, এইটো পি। তো বহুতখিনি এংগল আছে, তো সেইকাৰণে আমি প্ৰথম অপশ্যনটোতো ল'বই নোৱাৰোঁ। Specify this angle right over here. Angle PAC would be an angle formed if you actually had a line here. If you had a line between AC, angle PAC would be this angle right over here, which is তাৰপিছত থাৰ্ড নম্বৰ অপশ্যনটো যোনটো আছে এংগল পি এ চি, তো সেইটো এংগল একচুৱেলি কি হ'ব, তো ইয়াতে আছে আমাৰ পইণ্ট পি, এইটো হৈ গ'ল আমাৰ পইণ্ট পি, এইটো হৈ গ'ল আমাৰ পইণ্ট এ, আৰু এইটো হৈ গ'ল আমাৰ পইণ্ট চি। তো পি এ চি হ'বলৈ কাৰণে অভিয়াছলি যোনটো মই ক'লোঁ মাজত থকা লেটাৰটো আমাৰ ভাৰ্টেক্স হৈ যায়, তাৰমানে এংগল এইটো পইণ্ট এইটো হৈ যাব আমাৰ ভাৰ্টেক্স। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, এ আৰু চিটো জইন কৰিব লাগিব, তেতিয়াহে এই এংগলটো হ'ব এংগল পি এ চি। তো সেইকাৰণে এইটোতো আমাক কয় নে, এইটো এংগলৰ কথাটো অহাই নাই, আমাকটোতো চি পি এ এইটো এংগলহে দিয়া আছে। তো অভিয়াছলি এই অপশ্যনটো হ'ব নোৱাৰে। আৰু লাষ্ট নম্বৰটো যদি আহিছে এফ পি এ, এতিয়া এফ পি এ কৈ দিয়াৰ লগে লগে কোনটো আহি যাব, এইটো হৈ গ'ল আমাৰ পইণ্ট এফ, এইটো হৈ গ'ল আমাৰ পইণ্ট পি, আৰু এইটো হৈ গ'ল আমাৰ পইণ্ট এ। তো তাৰমানে একচুৱেলি এই এংগলটোৰ কথা কৈ আছে, ৰাইট। এই এংগলটোৰ কথাটোতো আমি পাতা নাই ন, আমিতো এগেইন চি পি এ কথাই পাতি আছোঁ। তো এইটো এংগলৰ ইকুৱেল হ'ব নোৱাৰে। clearly a different angle. Angle FPA would be this angle right over here, which is also clearly a different angle. So the only choice that makes sense is angle APC.
তো আই হোপ এইটো এটা ক্লিয়াৰ হৈ গ'ল আমাৰ যোনটো অৰিজিনেল এংগল দিয়া আছিল এংগল চি পি এ তো সেইটোক আমি কি কৰিম মাজৰ লেটাৰটো আমি ফিক্স ৰাখিম আমাক খালি সুধিছে হোৱাট ইজ দি এনাডাৰ নেম ইয়াৰ এটা বেলেগ নাম কি হ'ব তো আমি কি কৰিলোঁ মাজৰ ভাৰ্টেক্সটো ফিক্স ৰাখিলোঁ বাট আমাৰ ছাইডত থকা লেটাৰকেইটাক আমি জাম্পল কৰি দিওঁ আৰু অৰ্ডাৰটো চেঞ্জ কৰি দিওঁ চিৰ জেগাত এ লৈ আহিলোঁ আৰু এৰ জেগাত চি লৈ আহি গ'লোঁ আমি পাই গ'লোঁ এংগল এ পি চি যোনটো সেই ছেইম টু ছেইম এংগল চি পি এৰ কথাই কৈ আছে তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো চ' থেংক ইউ